এজোপা কাটিলে ছজোপা ৰুবা নাতি পুতিৰ ভাল কৰিবা শুকাঠি অকাঠি নকৰা বিচাৰ সকলো গছৰে আছে উপকাৰ নমস্কাৰ জননী লাইফৰ নেপথ্য অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ আজি আমাৰ মাজত আছে অসম চৰকাৰৰ বন বিভাগৰ প্ৰাক্তন বন বিষয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুনান্দ বৰলৈ ডাঙৰীয়া মই তেখেতক আমাৰ এই নেপথ্য অনুষ্ঠানলৈ আদৰণি জনাইছোঁ ধন্যবাদ আৰু নমস্কাৰ আপুনি অসমৰ বিভিন্ন জিলাত বন বিষয়া হিচাপে আছিল আৰু শেহতীয়াকৈ আপুনি CCF হিচাপে অৱসৰ গ্ৰহণ কৰিছিল হয় আৰু অসমখন আচলতে আমি সেউজী অসম বুলি গৌৰৱ কৰোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকায়ো অসমৰ যি বিনন্দীয়া সৌন্দৰ্য তাক লৈ বৰ্ণনা কৰিছে পণ্ডিত জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়াটো অসমৰ কথা বৰ্ণনা কৰিছে তেওঁৰ কিতাপত হয় আৰু এই যে সেউজী অসম আজি নদ নদী গছ গছনিয়ে ভৰপূৰ আজি ক্ৰমান্বয়ে যে আজি ধ্বংসৰ গৰাহলৈ গৈছে হয় এজন বন বিষয়া হিচাপে আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি আচলতে অসমখন এখন আগতে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহে জংঘলী দেশ বুলি ভাবিছিল হয় আৰু এটা কথা ঠিক যে অসমখন এটা সময়ত হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ আছিল হয় 1826 চনত যেতিয়া আমাৰ আহোমৰ শাসন অন্ত পৰিল হয় তাৰ পিছত ব্ৰিটিছসকলে অসমখন শাসন কৰিবলৈ আহিল হয় এতিয়া ব্ৰিটিছসকল যেতিয়া অসমলৈ শাসন কৰিবলৈ আহিল অসমৰ আচলতে কি সেইখিনি সময়ত হাবি জংঘলৰে একেবাৰে ভৰপূৰ হৈ আছিলে অত কিছুমান গাঁও আছিলে আৰু যোগাযোগ ব্যৱস্থাও তেনেকৈ নাছিলে কেৱল ৰাস্তা ঘাট নাছিলে সেইখিনি সময়ত নাৱৰ বাহিৰে বেলেগৰ যোগাযোগ ব্যৱস্থা বৰ সুচল নাছিল ইমান হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ আছিল যে নাৱৰ বাহিৰে আৰু এবিধ আমাৰ যোগাযোগ ব্যৱস্থা আছিল সেইটোতো হ'ল হাতীৰ যোগেদি আমাৰ যোগাযোগ আৰু ঘোঁৰা আছিলে কিন্তু ঘোঁৰাতকে মানুহে হাতীৰ বেছি প্ৰিফাৰ কৰিছিল বেছি মানে বিচাৰিছিলে কাৰণ এই কাৰণে যে তাত মানে ইমান অটব্য হাবি আছিলে আৰু তাত ইমান জীৱ জানোৱাৰ আছিলে জানোৱাৰ মানে বন্যপ্ৰাণী আছিলে আপোনাৰ মই এখন কিতাপ পঢ়িছিলোঁ অস্কাৰ ফ্লেক্সৰ এজন জাৰ্মান লিখক তেখেতে অসমলৈ আহি তেখেতে এজন টি প্লেণ্টাৰ আছিলে তেখেতে অসমলৈ আহি কেনেকুৱা পৰিৱেশ পাইছিলে সেইটো বিষয়ে তেতিয়া তেওঁলোকে আলোচনা কৰিছিল এতিয়া আমি সেইখিনিৰ পৰা যদি আৰম্ভ কৰোঁ কাৰণ সেইখিনি সময়ত অসমখন হাবি জংঘলেৰে একেবাৰে পৰিপূৰ্ণ হৈ আছিল তাৰ পিছত ক্ৰমান্বয়ে অসমৰ হাবি ক্ৰমান্বয়ে মানে অলপমান বেয়া অৱস্থালৈ গতি কৰিবলৈ ধৰিলে প্ৰথম কথাটো হ'ল ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে যিখিনি মানে আমাৰ হাবি আছে এইটো কণ্টিনিউৱাছ বেল্ট আছিলে মাজে মাজে কিছুমান মানুহৰ বসতি স্থান আছিলে আৰু দৰঙীয়া ৰজাৰ মানে যিখিনি হেৰি আছিলে প্ৰজা আছিলে সেইখিনি তাত বসতি স্থাপন কৰিছিল কাৰণ সেইখিনি সময়ত জনসংখ্যা অতি হেৰেঙা আছিলে তাৰ কাৰণ কেইবাটাও প্ৰথম কথাটো হ'ল আমাৰ হেৰিত মোৱামৰীয়া বিদ্ৰোহৰ পিছত আহি গ'ল আমাৰ মানৰ আক্ৰমণ আহিল মানৰ আক্ৰমণৰ পিছত মানৰ 3টা আক্ৰমণে অসমৰ জনজীৱন তছ নছ কৰি দিলে যেতিয়া তাৰ পিছত যেতিয়া 1826 চনত যেতিয়া ব্ৰিটিছ আহিল তেতিয়া মানে জনগণনা কৰি পেলাই এটা সমীক্ষাত মই এনে ক'ৰবাত পঢ়িছিলোঁ প্ৰায় সেইখিনি সময়ত মাত্ৰ 8 লাখহে মানুহ অসমত মানে জনগণনা কৰি পাইছিল আৰু বাকীখিনি গোটেইখিনি মানে তেওঁলোকে দিহিঙা দিপাঙে যাবলগীয়া হৈছিল মানৰ আক্ৰমণত এতিয়া চাবলৈ গ'লে সেইখিনি সময়ৰ পৰা যদি আমি মাৰ্কটো যদি লওঁ আমি যদি সময় নিৰূপণ কৰোঁ তাৰ পিছত ব্ৰিটিছসকলে অসমলৈ অহাৰ মানৰ আক্ৰমণ দমন কৰিবৰ কাৰণে যদিও তেখেতসকলক নিমন্ত্ৰণ কৰিছিল কিন্তু তৃতীয়বাৰ মানৰ আক্ৰমণৰ পিছত ব্ৰিটিছসকলে অসমলৈ অহাৰ আৰু ইয়াত নিগাজিকে খুপনি পতাৰ কেইবাটাও কাৰণ আছে তাৰ প্ৰথম কাৰণটো হ'ল
যে চাহ বাগিচা প্ৰতিষ্ঠা সেইখিনি সময়ত মানে ব্ৰিটিছসকলে মানে চাহ বাগিচা মানে চাহৰ হেৰি বিচাৰি মানে ক'ত মানে হেৰি পায় হাবি জংঘলত সেইটো বিচাৰি পেলাই তেওঁলোকে গোটেইখন চলাট কৰিছিলে অৱশেষত মানে ইয়াত সেই হেৰিটো মানে চাহ গছৰ পুলি তেওঁলোকে মানে সন্ধান পালে জংঘলত তাৰ পিছত যেতিয়া সন্ধান পালে তেতিয়া ব্ৰিটিছসকলে ক্ৰমান্বয়ে বিভিন্ন ধৰণৰ মানুহৰ সহায় সহযোগত অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিলে যেই চাহ বাগিচা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিলে চাহ বাগিচাৰ কাৰণে প্ৰথম মাটিখিনি মানে আছিলে অপৰ্যাপ্ত মাটি আছিলে কাৰণ চাহৰ কাৰণে আমাক ওখ মাটি লাগে আৰু কোনো ধৰণৰ বানপানীৰ সৃষ্টি নকৰা মাটি লাগে আৰু সেই কাৰণে সেই ওখ মাটিবিলাক সাধাৰণতে হাবি জংঘলেৰে পূৰ্ণ হৈ আছিলে এই হাবি জংঘলখিনিত হেৰি মানে মুকলি কৰি পেলাই প্ৰথম তেওঁলোকে চাহ বাগিচা আৰম্ভ কৰিলে মানে চাহ বাগিচা আৰম্ভ হোৱাৰ পিছতে বনাঞ্চল ধ্বংস হ'ল নহয় সেইটোৱেই প্ৰথম আছিলা হ'ল চাহ বাগিচা ষ্টাব্লিছ কৰা বৃহৎ যেতিয়া চাহ বাগিচা ষ্টাব্লিছ কৰিলে তেতিয়া একে লেঠাৰিয়ে একে লালিয়ে থকা আমাৰ হাবিবিলাক ফ্ৰেগমেণ্টেড হৈ গ'ল তাৰমানে কি ভাগ হৈ গ'ল য'ত চাহ বাগিচা ব্ৰিটিছে পাতিলে আৰু সেই চাহ বাগিচাৰ গোটেই অঞ্চলটোত মানে গছ শূন্য হৈ গ'ল এতিয়া আগে যেনেকৈ হাতীয়ে হওক বা বন্য প্ৰাণীয়ে হওক এফালৰ পৰা যেনেকৈ অবাধ বিচৰণ ভূমি তেওঁলোকৰ আছিল সেইকাৰণে তেওঁলোকৰ মানে হাতী আৰু মানুহৰ সংঘাত তেনেকুৱা ধৰণৰ হোৱা নাছিলে কিন্তু ক্ৰমান্বয়ে যেতিয়া ব্ৰিটিছ আহিল ব্ৰিটিছে অহাৰ পিছত ভাপ নাৱৰ ব্যৱস্থাটো কৰিলে নদীৰ সুচলৰ কাৰণে তাৰপিছত চাহৰ বাকচবিলাক ইফাল সিফাল কৰিবৰ কাৰণে অনা নিয়া কৰিবৰ কাৰণে ৰাস্তাৰ ব্যৱহাৰ হ'ল প্ৰথমে ঘোঁৰা গাড়ীত মানে টানি পেলাই বাকচবিলাক উঠাই মানে হেৰিত হাবিৰ হেৰিত আমাৰ নদীৰ যি ঘাট আছে নদীৰ ঘাটলৈ হেৰি পোৱাবৰ কাৰণে তেওঁলোকে ৰাস্তা বনাবলগীয়া হ'ল তাৰপিছত ৰেলৰ লাইন বহুৱাবলগীয়া হ'ল তাৰপিছত মটৰ গাড়ী চলাচল কৰিবৰ কাৰণে খৰচ কমাবৰ কাৰণে মটৰ গাড়ীৰ ক্ষেত্ৰতো ৰাস্তা বনাবলগীয়া হ'ল এইবিলাক কাৰণে যে ক্ৰমান্বয়ে হাবি বন মানে কমি যাবলৈ ধৰিলে কিন্তু তাৰ মাজত আপোনাক কওঁ ব্ৰিটিছসকলেতো সংৰক্ষণ কৰিছিল আজি মই এইটো এই প্ৰসংগত এইকাৰণে কৈছোঁ মই 1872 চনত হয় নাম্বৰ যিখন হাবি হয় সেইখন সেই সময়ত ব্ৰিটিছৰ দিনত 1 লাখ হেক্টৰ আছিল সেই বনাঞ্চলখনটো আটাইতকৈ পুৰণা ধৰক ৰাছিয়াৰ আষ্ট্ৰয়েল বনাঞ্চলৰ লগত তুলনা কৰে নাম্বৰ গতিকে তেওঁলোকেতো সংৰক্ষণ কৰাৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত স্বাধীনতাৰ পিছত নাম্বৰ দুটুকুৰা হ'ল আপুনি জানে হয় উত্তৰ নাম্বৰ দক্ষিণ নাম্বৰ তাৰ মাজত উত্তৰ নাম্বৰৰ এটা পৰ্চন কাৰ্বি আংলং হ'ল হয় 52 চনত যেতিয়া কাৰ্বি আংলঙক গোলাঘাটৰ কিছু অংশ দি মানে অবিভক্ত শিৱসাগৰ জিলাৰ কিছু অংশ দি দিছিল তেতিয়া এটা অংশ নাম্বৰ কাৰ্বি আংলঙে পালে হয় আপুনি এইটো নিশ্চয় ইয়াত যেতিয়া বনৰ বিষয় আছিলে নিশ্চয় জানে যিটো এটা গৰম পানী এটা সময়ত গোলাঘাটত আছিলে এতিয়া সেই আগুৱে কাৰ্বি আংলঙত দিয়া হ'ল কিন্তু সেই যে যিটো সংৰক্ষণ তেওঁলোকৰ কিন্তু আজি পৰৱৰ্তী পৰ্যায়ত এনেকুৱা কি ৰাজনীতি অদূৰদৰ্শী যে এই বনাঞ্চলসমূহ পিছত বেদখল হৈ জনাঞ্চললৈ পৰিণত হ'ল সঁচা কথা জনসংখ্যা বিস্ফোৰণ কিন্তু এইটো নহয় জনসংখ্যা বিস্ফোৰণ বুলি এখন ঐতিহাসিক এখন যিখন আচলতে জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল যিখন আচলতে বৰ্ষাৰণ্য বুলি কয় নাম্বৰ বনাঞ্চল সেইখন কেনেকৈ ধ্বংস হ'ল এই ক্ষেত্ৰত মই আপোনাক এটা কথা কওঁ মই আকৌ অস্কাৰ ফ্লেক্সৰ কিতাপখনৰ কথা ক'ব লাগিব প্ৰথম যেতিয়া কয়লাৰ চাহ বাগিচাৰ কলঘৰ চলিবৰ কাৰণে কয়লাৰ প্ৰয়োজন হ'ল সেইখিনি সময়ত মানে অসমত যি ঠাইত কয়লা আৱিষ্কাৰ হৈছিল লিডুৰ পৰা বিভিন্ন ঠাইত কয়লা আনিবৰ কাৰণে তেনেকৈ ধৰণৰ সুচল কোনো ব্যৱস্থা নাছিলে যোগাযোগ ব্যৱস্থাটো নাছিলে তো সেইকাৰণে সেইখিনি সময়ত চাহ প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি তাপ শক্তিৰ ব্যৱহাৰ হৈছিলে যিখিনি শক্তিৰ ব্যৱহাৰ হৈছিলে সেইখিনিত বৃহৎ গছ কাটি পেলাই হাতীৰে টানি পেলাই এই চাহ বাগিচাত কয়লা প্ৰস্তুত কৰিছিলে আৰু সেই কয়লাৰে
মানে চাহৰ প্ৰস্তুত কৰাত সেই কয়লা ব্যৱহাৰ হৈছিলে এতিয়া কথা হ'ল যে তেনেকুৱা ধৰণৰ বৃহৎ গছ কটাৰ ফলত আৰু তাৰ পিছত আহি গ'ল বিভিন্ন কাৰণত ব্ৰিটিছবিলাকে তেওঁলোকে যেতিয়া দ্বিতীয় মহাসমৰ বা প্ৰথম মহাসমৰত যেতিয়া যথেষ্ট পৰিমাণৰ যেতিয়া নাওৰ দৰকাৰ হ'ল জাহাজৰ দৰকাৰ হ'ল সেইখিনি সময়ত নাও আৰু জাহাজ এই মানে তাত প্ৰচুৰ পৰিমাণে কাঠ ব্যৱহাৰ কৰিবলগীয়া হৈছিল আৰু সেই কাঠবিলাক মানে এইবিলাক হাবিৰ পৰা অকল অসম বুলি নহয় ভাৰতৰ বিভিন্ন হাবিৰ পৰা আহৰণ কৰা হৈছিল কিন্তু আমি যদি অসমৰ ক্ষেত্ৰত যদি আমি কথাটো সীমাবদ্ধ ৰাখোঁ তেতিয়াহ'লে এটা কথা চাব লাগিব ক'ব লাগিব যে অসমৰ বনাঞ্চলৰ যিবিলাক বৃহৎ বৃহৎ গছ আছে সেই গছবিলাক অকল চাহ বুলিয়ে নহয় বিভিন্ন কাৰণত মানে ইয়াৰ পৰা মানে বাহিৰে ৰপ্তানি হৈছিলে আৰু সেই কাঠবিলাক ৰপ্তানি হৈছিলে জাহাজৰ যোগেদি এতিয়া কথাটো হ'ল যে যেতিয়া ব্ৰিটিছসকলে কাৰণ ব্ৰিটিছসকলৰ প্ৰথম কথাটো হ'ল যিবিলাকে যুদ্ধত ব্যস্ত হৈ থাকে তেওঁলোকে খালি যুদ্ধৰ কথা চিন্তা কৰে যিসকলে চাহত ব্যৱস্থা চাহত মানে লাগি আছে প্ৰফেশ্যনেলি তেওঁলোকে খালি চাহৰ কথাটো চিন্তা কৰে কিন্তু হাবিৰ কথাটো চিন্তা কৰিব পৰা তেনেকুৱা ধৰণৰ পিছত চাম মানুহ আহিল আহি পেলাই তেওঁলোকে সিদ্ধান্ত ল'লে যে এই কথা নহয় আমি যদি কোনো ধৰণৰ আমি হাবি যদি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে আমাৰ যিটো ব্ৰিটিছ ৰাজ সেই বস্তুটো দীৰ্ঘ সময়ৰ কাৰণে আমাৰ প্ৰয়োজনীয়খিনি চলাই নিবৰ কাৰণে আমাৰ সম্ভৱ নহ'ব সেইকাৰণে তেওঁলোকে চাই কিছুমান মানে অঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে তেওঁলোকে সংৰক্ষণ কৰিব বিচাৰিলে এতিয়া কথা হ'ল সংৰক্ষিত বনাঞ্চল মানে যেতিয়া প্ৰতিষ্ঠা কৰিলে তাৰ উদ্দেশ্যটো কি অকল সংৰক্ষণেই নহয় ব্ৰিটিছসকলৰ বা সেইখিনি সময়ত যিখিনি বন ব্যৱস্থাপনা মানে ফৰেষ্ট এডমিনিষ্ট্ৰেশ্যন বননীতিৰ হয় ফৰেষ্টৰ পলিচিটো হ'ল সেইখিনি সময়ত ব্ৰিটিছসকলে দুটা বস্তু একেলগে চলিছিলে এটা হ'ল বন সংৰক্ষণ আৰু আনটো হ'ল তাৰ পৰা উৎপাদন বনজ সম্পদ এতিয়া বন সম্পদ যদি বনভূমি মানে যদি সংৰক্ষণ নকৰে তেতিয়াহ'লে তাৰ পৰা উৎপাদন নাহিব সেইকাৰণে তেওঁলোকে সংৰক্ষণ আৰু উৎপাদন কাৰণ তেওঁলোকে নিজৰ বনজ সম্পদ তেওঁলোকক লাগে এফালে তেওঁলোকে বনজ সম্পদ যেনেকৈ আহৰণ কৰিছে ঠিক তেনেকৈ বনজ সম্পদ তেওঁলোকে গঢ়ি তুলিবৰ কাৰণে যিটো নেকি প্লান্টেশ্যন বাগান পুলিৰ বাগানৰো সেইটো ব্যৱহাৰ কৰিছে সেইকাৰণে আপুনি দেখিব যে আমাৰ কুলচিত প্ৰথম মানে চেগুন গছৰ বাগান আৰম্ভ হৈছিলে আৰু এঠাইত আমি গম পাওঁ যে মাৰ্ঘেৰিটাত যিখন চেগুন বাৰী আছে চেগুন বাৰীৰ নামটোৱেই মানে হেৰি কৰে মানে ইণ্ডিকেট কৰে ব্ৰিটিছৰ দিনতেই তেওঁলোকে তাত চেগুন গছ ৰুইছিলে আনকি কোৱা হয় যে আমাৰ কুলচিত চেগুন বাৰীতকৈ প্ৰথম চেগুন বাৰীখন আৰম্ভ কৰিছিলে এই মাৰ্ঘেৰিটাৰ চেগুন বাৰী এতিয়া কথাটো হ'ল আমি যদি বাকী তেওঁলোকে বোধ হয় চেগুন গছটো প্ৰিফাৰ কৰিছিল এই কাৰণে আমি যদি চাওঁ যে ইয়াত চাহ বাগিচাৰ যিবিলাক বাংলো আছে বা ঠিক তেনেকৈ ব্ৰিটিছসকলৰ যিখন অফিচাৰৰ ইয়াত মানে এতিয়া ধৰক যোৰহাটতে যিকেইটা মানে কমিশ্যনাৰ বাংলো তাৰ ফ্ল'ৰখন আপুনি দেখিব যে চেগুন কাঠ আৰু সেই খুঁটাবিলাক হ'ল শাল কাঠ এতিয়া চেগুন কাঠটো তেওঁলোকে নাহৰ গছো আছিলে কাৰণ এইফালে উজনি অসমত শাল কাঠ নহয় নাহৰ কাঠ হয় এতিয়া কিন্তু আপুনি দেখিব যে কলীয়া ভোমোৰা আহোম ৰজাৰ মানে কলীয়া ভোমোৰাই তেজপুৰৰ ওচৰত যিখন মানে দলং তাত মানে এখন দলং শাল কাঠেৰে দলং এখন কৰিবৰ কাৰণে তেওঁলোক গোলাঘাটৰ নেকি এতিয়া আপোনাক মই মাজতে আৰু এটা প্ৰশ্ন কৰিছোঁ আপুনি যিহেতু ক'লে যে ব্ৰিটিছসকলে সংৰক্ষণো কৰিছে বা বনজ সম্পদটো তেওঁলোকে উৎপাদনো কৰিছে কিন্তু এইটো তেওঁলোকে তাৰমানে সেই সময়ত আজিৰ তাৰিখত গৱেষণা যদিও মানে সিমান
আধুনিক নহয় গৱেষণা কিন্তু 1911 চন হয় নাম্বৰ হাবিত এটা IB আপুনি নিশ্চয় পাইছে সেই IBটো এতিয়া কাৰ্বি আংলঙলৈ গ'ল সেই 1911 চনৰ সেই IB তাত যিখন মই ৰেজিষ্টাৰ চাইছিলোঁ তাতো বহু আচলতে গৱেষক আহিছে এনেকুৱা আহিছে উদ্ভিদবিদ আছে প্ৰাণীবিদ আছে আৰু আপুনি নিশ্চয় A.J. মিলৰৰ নাম শুনিছে A.J. মিলৰৰ হয় তেওঁৱেই হাতীক আচলতে যে অত্যাচাৰ কৰি যেনেকৈ শিকাইছিল তাৰমানে এটা বনৰীয়া হাতী ঘৰচীয়া কৰাত তাক যেনেকৈ গাঁত খান্দি তাক অত্যাচাৰ কৰিছিল তেওঁ কিন্তু সেইটো বেন কৰিছিল গতিকে সেই A.J. মিলৰৰ নিচিনা বন বিষয়েও এই নাম্বৰ হাবিৰ 1911 চনৰ IBটোত আহিছিল গতিকে আজিৰ তাৰিখত আমি ভাবোঁ সেইবোৰ আমাৰ এটা সম্পদ ইতিহাস কিন্তু আজিৰ তাৰিখতো সেই IBটো আমি সংৰক্ষণ কৰিব নোৱাৰিলোঁ আৰু আমি কিছু কথা দুখ দিওঁ যে তেওঁলোকে গেম চেঞ্চুৰী কৰাৰ কাৰণে যে চিকাৰৰ এটা তেওঁলোকে মানে প্ৰমোদ ভৱনৰ বাবে চিকাৰ কৰিছিল এইটোতো সেই সময়ত আচলতে আছিলে যেনেকৈ কাজিৰঙাত আছিলে ধৰক আজি বিভিন্ন তেনেকুৱা ধৰণৰ যিবোৰ আচলতে ডাঙৰ ডাঙৰ বনাঞ্চল আছিলে কিন্তু সেই সময়তো আমি দেখা পাইছিলোঁ এই যিটো ধৰক আজিৰ যিটো স্বাধীনতাৰ পিছত আমি আচলতে বহু আগবাঢ়ি যাব লাগিছিলে সংৰক্ষণৰ ক্ষেত্ৰত মানে মই নাম্বৰ হাবিৰ যিবোৰ ভিতৰুৱাত ব্ৰিটিছৰ দিনত বিট অফিচৰ কথা কৈছোঁ ৰেঞ্জাৰ অফিচৰ কথা কৈছোঁ কাৰণ আমিতো স্বাধীনতাৰ পিছত আমাৰ জন্ম কিন্তু সেই পুৰণা কিছুমান ইতিহাস আমি আমাৰ অগ্ৰজসকলৰ পৰা শুনিছোঁ যে এইটো এনেকৈ ইয়াত এটা অফিচ আছিলে কিন্তু আজি যে ফৰেষ্টৰ গোটেই অফিচ আজি বিট অফিচে কওক ৰেঞ্জ অফিচ হওক এই চহৰমুখী যে হ'ল সেইটো কিয় হ'বলৈ পালে যাৰ কাৰণে আজি বনাঞ্চল সংৰক্ষণ নহ'ল আৰু একে সময়তে আপোনাৰ যিটো আপুনি অলপ আগতে নাৰ্চাৰীৰ কথা কৈছিলে এতিয়াতো ফৰেষ্টে নাৰ্চাৰী নকৰে যদিও ক'ৰবাত কৰিছে বেলেগ কথা আৰু ফৰেষ্টত বনানীকৰণ হৈছিলে আজিতো 80 চনৰ পৰা উৎপাদন কৰিবলৈ হ'লেতো বনানীকৰণ কৰিবই লাগিব আজিতো ফৰেষ্টত বনানীকৰণ নাই সেইটো কি কয় আপুনি কাৰণ এইটো ঠিক আজি আপুনি এজন বন বিষয়া হৈছে আপোনাক পাইছিলোঁ কাৰণ আপুনি মুখৰ আগত যদিও মই আপোনাক প্ৰশংসা নকৰোঁ তথাপিও আপোনাৰ সততা নিষ্ঠা আমি দেখিছিলোঁ গোলাঘাটত সেইকাৰণে আজি আচলতে আপোনাৰ লগত এনেধৰণে এটা আলোচনা কৰিছোঁ এইকাৰণেই আচলতে এই বন বিভাগটো স্বাধীনতাৰ পিছত গতিশীল নহ'ল নেকি আচলতে কি একেবাৰে যে বনানীকৰণ হোৱা নাই তেনেকুৱা আচলতে নহয় এতিয়াও যে একেবাৰে হোৱা নাই সেইটো নহয় কাৰণ মোৰ ৰিটায়াৰ হোৱা মই 10 বছৰ হ'ল আজি দুদিনমানৰ আগতে মানে ধৰক 15 ডিচেম্বৰত মই লখিপুৰলৈ গৈছিলোঁ গোৱালপাৰা জিলাৰ লখিপুৰত শুনিছোঁ তাতে এতিয়া হাতীৰ খুব উপদ্ৰৱ আছিলে হাতীৰ উপদ্ৰৱ মানে লখিপুৰ যিটো ৰেঞ্জ লখিপুৰ বনাঞ্চল তাৰমানে বনাঞ্চলিক বিষয়াৰ যিটোত মানে এলেকা সেই এলেকাত হাতীৰ উপদ্ৰৱ আছিলে এতিয়াও ঠায়ে ঠায়ে নথকা নহয় কিন্তু তাত যিটো মানে হেৰি হ'ল তাত মানে যিটোত মানে এভিকশ্যন হ'ল তাৰমানে বেদখল তাত যথেষ্ট পৰিমাণৰ বেদখল আছে মই নিজে চাবলৈ গৈছোঁ দেখা পাইছোঁ কেনেকৈ তেওঁলোকে বেদখল উচ্ছেদ কৰিছে আনকি এই যোৱা 18 ডিচেম্বৰ তাৰিখেও তেওঁলোকে এখন বনাঞ্চলৰ বেদখল উচ্ছেদ কৰিছে এতিয়া তাত মই দেখিছোঁ যে বেদখল উচ্ছেদ কৰা স্থানতো কিছুমান মানে ভাল প্লান্টেশ্যন হৈছে বান্দৰ মাথা বুলি এটুকুৰা জেগা আছে মই নিজে চাইছোঁ তাত মই দুবাৰ গৈছোঁ এই বছৰ মানে প্ৰথম অৱস্থাত গৈছোঁ প্ৰথম ভাগত আৰু এই ডিচেম্বৰ মাহৰ 15 তাৰিখে মই গৈছোঁ বান্দৰ মাথাত তাত মানে এখন পুলি বাগান কৰিছে গছৰ বাগান কৰিছে তাত 25 হেক্টৰ তাত কিন্তু যথেষ্ট ভাল হৈছে আৰু ঠিক তেনেকৈ বেলেগ ঠাইতো দেখিছোঁ য'ত নেকি এভিক্টেড এৰিয়া এতিয়া কথাটো হ'ল যে কিছুমান ঠাইত যিটো চৰকাৰৰ নীতি যি ধৰণৰ পুলি উৎপাদন কৰিব লাগে বা পুলি য'ত লগাব লাগে বিশেষকৈ ৰক্ষণাবেক্ষণৰ কাৰণে গছ পুলি এটা লগালেই নহয় আজিকালি আপুনি দেখিব যে মানে গছৰ বাগান ৰক্ষা কৰিবৰ কাৰণে এটা সময়ত মানে সিমানখিনি গৰু গাইৰ উপদ্ৰৱ নাছিল কিন্তু আজিকালি সংৰক্ষিত বনাঞ্চলতো গৰু গাইৰ যথেষ্ট উপদ্ৰৱ হৈছে সেইকাৰণে কিছু ঠাইত আপুনি দেখিব যে যেতিয়া এখন পুলি বাগান কৰে গছৰ বাগান কৰিলে তাত মানে তাৰ যিটো ৰক্ষণাবেক্ষণৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থাটোত আপোনাৰ খৰচটো কৰিবই লাগিব কিবা এটা কৰিবৰ কাৰণে সেই ব্যৱস্থাটোত আপোনাৰ ধৰক
হেৰিত ফেন্সিঙৰ যিটো ব্যৱস্থা সেই বাৰবেডুৱাৰে হওক বা ফুল GPFA হওক এইবিলাকৰে গোটেই এলেকাটো সংৰক্ষণ কৰিব লাগে নিয়মমতে পুলি বাগানখন সংৰক্ষণ কৰিব লাগে প্ৰথম অৱস্থাত ৰক্ষণাবেক্ষণৰ কাৰণে সেই ব্যৱস্থাটো ল'ব লাগিব কিন্তু মই আৰু এটা কথা কওঁ যে অসমখন এনেকুৱা এখন ঠাই আপুনি যিকোনো এখন ঠাই আপুনি যদি খুব ভালকৈ ৰক্ষণাবেক্ষণ যদি দিয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত তাত কিছুমান গছনি নিজেই উৎপাদন হ'ব সেইটোতো হয় আৰু তাৰ পিছত হাতীলাদৰ পৰাটো গছ হয় তাৰ পিছত হাতীলাদৰ পৰা কিন্তু তাৰ পিছতো আপুনি দেখিব যে যেতিয়া কোনোবা এটুকুৰা ঠাইত ৰক্ষণাবেক্ষণ পোৱাৰ পিছত গছ-গছনি হ'ল তাত আকৌ বন্য জীৱ জন্তু প্ৰাণী মাতিব নালাগে বা তাত আনি ক'ৰবাৰ পৰা এৰি দিব নালাগে এইখিনি বন্যপ্ৰাণী নিজে আহিব তাৰ জ্বলন্ত উদাহৰণ হ'ল ওৰাং যিটো মানে নেশ্যনেল পাৰ্ক বৰ্তমান ৰাজীৱ গান্ধী হেৰি নেশ্যনেল পাৰ্ক সেইটো এটা হ'ল জ্বলন্ত উদাহৰণ প্ৰথম অৱস্থাত সেইখিনিত মানে 13খন গাঁও আছিলে সেই গাঁওখন কিবা এটা কাৰণত তাৰ পৰা উঠি গ'ল উঠি যোৱাৰ পিছত তাত দুই এটা প্ৰাণী আহিবলৈ ধৰিলে ওচৰৰ এই পাহাৰটোত শিঙৰি পাহাৰৰ পৰা যেতিয়া কিছুমান বন্যজন্তু আহিবলৈ ধৰিলে তেতিয়া আমাৰ চকুত পৰিল তাৰমানে বন বিভাগৰ চকুত পৰাৰ পিছত তাত কিছুমান পুলি মানে গছৰ বাগান মানে তাত প্ৰতিষ্ঠা কৰিলে প্ৰতিষ্ঠা কৰাৰ পিছত যেতিয়া বন্য প্ৰাণীবিলাক যেতিয়া আহিল প্ৰাণীবিলাক অহাৰ পিছত দেখিলে যে এইটো দেখোন বন্যপ্ৰাণী যথেষ্ট আছে সেইকাৰণে অভয়াৰণ্য হিচাপে প্ৰথমে ঘোষণা কৰিলে সেইটো এটা জ্বলন্ত উদাহৰণ সেইকাৰণে মই কৈছোঁ যে অসমত এনেকুৱা প্ৰায়বিলাক ঠাই ইমান সাৰুৱা আপুনি খালি এখন ঠাইত সম্পূৰ্ণৰূপে যিটোক নেকি আপোনাৰ মানুহৰ আৰু ঘৰচীয়া জীৱ জন্তুৰ উপদ্ৰৱৰ পৰা সম্পূৰ্ণ যদি ৰক্ষা কৰিব বিচাৰে ৰক্ষা কৰে তাত নিজে প্ৰাকৃতিকভাৱে কোনো মানুহৰ সহায় নোলোৱাকৈ প্ৰাকৃতিকভাৱে তাত বিভিন্ন জাতৰ গছৰ উৎপন্ন হ'ব আৰু সেই তাত বন্যপ্ৰাণীও নিজে আহিব আপুনি ঠিকে কৈছে কিন্তু মোৰ প্ৰশ্ন এনেকুৱা তাৰমানে যিটো ধৰক কিছু ক্ষেত্ৰত মই যদি সংৰক্ষণ কৰোঁ সংৰক্ষণেই কৰিব লাগিব আজি এনেকুৱা হৈছে ধৰক মানস ৰাষ্ট্ৰীয় উদ্যান এখন ৰাষ্ট্ৰীয় উদ্যান কিন্তু নেশ্যনেল পাৰ্ক তাতো ধৰক বেদখল হৈছে আৰু আপুনি অলপ আগতে গোৱালপাৰাৰ যিটো কথা ক'লে সেই গোৱালপাৰাটো বেদখলে আজি আমি আচলতে বন্যহস্তীৰ উপদ্ৰৱ বুলি কওঁ কিন্তু উপদ্ৰৱটোতো আমি নিজে কৰিলা মানে কেলৈ যদি হাতীৰ বিচৰণ জেগাসমূহ নাইকিয়া হয় মই প্ৰসংগত আপোনাক কৈছোঁ প্ৰত্যেক আজি যদি তেজপুৰৰ কথা কওঁ শোণিতপুৰ জিলা আপুনি যিখন আজি হেৰিয়াৰ যদি কওঁ সোণাই ৰূপাই সেইখনটো প্ৰায় 70% আজি জনাঞ্চল তাত বেদখল হৈ গ'ল চাৰিদুৱাৰ যদি কথা কওঁ তাত বেদখল আৰু মই অকল শোণিতপুৰৰ কথা কোৱা নাই প্ৰতিখন আপুনি যদি অসমৰ জিলা চাই আজি নগাঁও আৰু কি এটা কথা মই এইটো কাৰণে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলত 10,000 বন্যহস্তী থকাৰ বাবে সেই 92 চনতে 6খন এলিফেণ্ট প্ৰজেক্ট দিছিলে মই আপোনাৰ নিচিনাকৈ এনেকুৱা ধৰণৰ এই নেপথ্য অনুষ্ঠানতে আকৌ এই প্ৰশ্নটো আকৌ মই আনিছোঁ কাৰণ ধৰক সেই সময়ত কাজিৰঙা কাৰ্বি আংলং ইনটাংগী ৰাষ্ট্ৰীয় উদ্যানলৈকে 4,500 বৰ্গ কিলোমিটাৰ ঠিক শোণিতপুৰ কামেং আজি অৰুণাচল শোণিতপুৰ সোমাই আছে যেনেকৈ মেঘালয়ৰ বলকৰাম আজি ডিব্ৰু দেওমালী বুলিলে দিহিং পাটকাইৰ পৰা অৰুণাচললৈকে আছে ধৰক আৰু ডিমা হাছাওত যেনেকৈ বৰাইলখন আছে বৰাইলৰ যদি কথা কওঁ আৰু বাক্সাৰ পৰা পশ্চিমবংগৰ জলদাপাৰা নেশ্যনেল পাৰ্কলৈকে গতিকে এই যে 6খনৰ বাহিৰে 2003 চনত আকৌ অসম চৰকাৰে আপুনি 3 চনত নিশ্চয় চাকৰিত আছে তেতিয়া কাৰণ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ আৰু কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলঙত 4খন জিলা সোমাই লৈছে শোণিতপুৰ নগাঁও গোলাঘাট আৰু কাৰ্বি আংলং নগাঁও জিলা এতিয়া কাৰ্বি আংলঙৰ বৰ্ডাৰ পাৰ্কো পাহাৰ তাত এজন গান্ধী বুলি যিজন শিল মাফিয়া তেওঁ গোটেই পাহাৰটো এৰি দিয়াৰ বাবে সেই য'ত হাতীয়ে পোৱালি দিয়ে পাৰ্কো পাহাৰ সেই পাহাৰৰ পৰা হাতী নামি আহি এই আজি চামগুৰিয়ে কওক বা এই বিভিন্ন অঞ্চলত হাতীৰ মানে ভয়ানক হাতী মানুহৰ সংঘাত আৰু একে সময়তে যদি সেই অঞ্চলবোৰত আপুনি আকৌ ধৰক চৰকাৰে সোলাৰ ফেন্সিং দিছে
মই প্ৰথমতে হাতীৰ বিচৰণবোৰ নাইকিয়া কৰি পেলাইছোঁ, মই ধ্বংস কৰিছোঁ, তাৰপিছত মই চ'লাৰ ফেন্সিং দি আকৌ হাতীক তাৰমানে বাধা দিব চাইছোঁ, মই হাতীৰ কাৰণে ধৰক 10 বিঘা মাটি আজি খেতি কৰিছোঁ। এতিয়া এইবোৰ আচলতে সঁচাকৈ জানো হাতী মানুহৰ সংঘাত দূৰ হ'ব? মই এই প্ৰশ্নটোকে আপোনাক আকৌ আনিছোঁ। মই আচলতে কি বন বিভাগত থাকি পেলাই যিখিনি দেখিছোঁ, হয়, তো হাতী মানুহৰ সংঘাতটো হ'ল কেইবাটাও কাৰণ। প্ৰথম কথাটো হ'ল যে হাতীৰ যিটো বিচৰণ ভূমি, হয়, যিটোত নেকি একে লেঠাৰিয়ে থকা বনাঞ্চল, প্ৰথম আমি যদি চাওঁ 1826 চনৰ পৰাই মই আৰম্ভ কৰিছোঁ, প্ৰথম সেইখিনি সময়তেই হাতীৰ বিচৰণ ভূমিত জতি পৰিছিল প্ৰথম। তাৰপিছতে আমি যদি চাওঁ যে বিভিন্ন কাৰণত মানুহৰ সংখ্যা বাঢ়ি গৈছে, তাৰপিছত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ ফলতেই হওক বা যি কাৰণেই নহওক, যে হাতীৰ যিখিনি উদাহৰণস্বৰূপে এই নুমলীগড় ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰী এটা সময়ততো হ'ল সেইটো হাতীৰ দণ্ডি আছিলে। আৰু হাতীয়ে যেতিয়া কোনোবা ঠাইত মানে তেওঁলোকৰ অহা যোৱা বাট যেতিয়া মুকলি কৰে বা অহা যোৱা কৰে, তেওঁলোকে সেইটো বাটেদি অহা যোৱা কৰিবই, যিটো নেকি হাতীৰ দণ্ডি। এতিয়া সংঘাতটো কেতিয়া আহিব? হাতী এটা হ'ল মানে জীৱিত প্ৰাণী, মানুহো জীৱিত প্ৰাণী, মানুহৰ জ্ঞান বুদ্ধি মগজুৰ কাৰণেই হওক বা হেৰিয়েই হওক, বিভিন্ন ধৰণৰ মানে প্ৰাণীৰ মানে উচ্চ স্তৰীয়ৰ কাৰণেই হওক, যে হাতীৰ যিখিনি বিচৰণ ভূমি আৰু বিচৰণ কৰা ঠাই, সেইখিনিত মানে তাতো মানে মানুহ সোমাই গৈছে। সেইটো ৰাজনীতিৰ কাৰণেই হওক বা যি কাৰণেই নহওক। এতিয়া আপুনি যেনেকৈ ক'লে যে তাত পাথৰ কুঁৱাৰীৰ কথাটো আছে বা কিবা কিবি কাৰণেই আছে, যি কাৰণেই উন্নয়ন লাগিব, কিন্তু এনেকুৱা নহয় যে উন্নয়নৰ কাৰণে আপুনি এই বনহস্তী বিচৰণ জেগাবোৰ যদি নাইকিয়া কৰি দিয়ে তেতিয়া হাতী ক'লৈ যাব? তাৰমানে এতিয়া মই তাকেই ক'ব বিচাৰিছোঁ, এতিয়া হ'ল উন্নয়নটো, এতিয়া উন্নয়ন আমি কাক উন্নয়ন কৰে? আমাৰ মানুহৰ উন্নয়ন নে এতিয়া বন্যপ্ৰাণীৰ উন্নয়ন? আমি যদি মানুহৰ উন্নয়নৰ নামত যদি ৰাস্তা ঘাট যদি চাৰিওফালে আমি জালৰ নিচিনা প্ৰস্তুত কৰোঁ, হাতীয়ে অকণ ঠাইত মানে সীমাবদ্ধ কৰিতো আমি ৰাখিব নোৱাৰোঁ বন্যপ্ৰাণী যিহেতু। আৰু এটা কথা, হাতীৰ প্ৰথম বস্তু যদি আমি চাওঁ যে মহাভাৰতৰ যুগত আমাৰ ভগদত্তই কৌৰৱৰ পক্ষ হৈ পেলাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। 10,000 মানে 16টা হাতী লৈ তেওঁ ৰথখন বনাইছিলে। হাতী মহাভাৰত হয়। আৰু মানে তেওঁ 10,000 হাতী লৈ পেলাই কৌৰৱ পক্ষত যোগদান কৰিছিল। হস্তীৰ মানে হাতী যিয়ে নহওক, এতিয়া সেইটোত আৰু তাৰপিছত আপুনি যদি আহোম ৰজাৰ দিনত আপুনি চায়, সেইখিনি সময়ত হাতী চিকাৰটো এটা মানে খুব মানে দৰকাৰ আছিলে। আৰু হাতী চিকাৰ কৰি পেলাই, হাতী চিকাৰ মানে কি, মই মৰাৰ কথা কোৱা নাই, হাতী ধৰি পেলাই তাক মানে ঘৰচীয়াকৰণ কৰাৰ এইটো মানে হস্তি বিন্যাৰ্দম যিখন তাতে উল্লেখ আছে কেনেকৈ ধৰক হাতী আপুনি বশ কৰিছিলে, সেইখিনিত এটা প্ৰচেছ আছে। এইটো হাতী বন্যপ্ৰাণী এটাক যেতিয়া বশ কৰিব লাগে তাৰ কিছুমান দীঘলীয়া মানে হেৰি এটা আছে, সেইখিনি কৰিব লাগিব। আৰু এটা কথা যে তাৰপিছত আহি গ'ল যে হাতীৰ ক্ষেত্ৰত বিচৰণ ভূমি যেতিয়া আমি সীমাবদ্ধ কৰিলোঁ, আনকি পিছৰ যুগতো ব্ৰিটিছৰ পিছতো আমাৰ হাতীৰ মানে মহল আছিলে, সেইকাৰণে হাতী ধৰাটো এটা মানে নিয়মিত প্ৰথা আছিলে। এতিয়া হাতী যিহেতু যথেষ্ট জ্ঞানী প্ৰাণী, এইকাৰণে হাতী ধৰাৰ সময়ত তেওঁলোকে এটা চক পায় যে হয় আমাৰ মাজৰ পৰাই তেওঁলোকে লৈ যায়। তো সেইখিনি সময়ত মানে হাতীৰ যিটো মানসিকতা, হাতীৰ যিটো চাইক'লজি, এতিয়াৰ সেইটোৰ লগত নিমিলে। এতিয়া মানুহৰ মাজত সোমাই হাতী এনেকুৱা এটা অভ্যস্ত হৈ গৈছে, মানুহৰ ক্ৰিয়া কাণ্ড, মানুহৰ এইবিলাকৰ প্ৰতি তেওঁলোকে এটা মানে এটা আগৰ যিটো ভয়ৰ ভাৱ আছিলে, জুইৰ প্ৰতি ভয় ভাৱ, ফটকাৰ প্ৰতি মানে এটা ভয় ভাৱ, এতিয়া এই বস্তুটোৰ প্ৰতি হাতীৰ কোনো ভয় ভাৱ নোহোৱা হ'ল। আৰু তেওঁলোকৰ ভোক নিবাৰণ কৰিবৰ কাৰণে হাবিত যেতিয়া গছ গছনি কমি গ'ল, সেইকাৰণে পথাৰলৈ অহাটো স্বাভাৱিক। আৰু এটা কথা যে হাতীয়ে মানুহৰ ঘৰ ভাঙে,
আপুনি দেখিব যে হাতীয়ে কোন শ্ৰেণীৰ মানুহৰ ঘৰ ভাঙে হাতীয়ে দুটা বস্তুৱে আকৰ্ষণ কৰে এটা হ'ল নিমখ আৰু আনটো হ'ল মদ তাৰমানে কি ৰাইচ বিয়াৰ যিটো আছে লাও পানী কয় কিছুমানে চুলাই বুলি কয় লাও পানী বুলি কয় যিয়েই নহওক হাতীৰ ঘ্ৰাণ শক্তি অতি প্ৰখৰ আপুনি যদি ভালকে যদি হেৰি কৰে এই সাৰ্ভে কৰে তেতিয়া দেখিব যে সেই তেনেকুৱা ধৰণৰ ঠাইত যে হাতীয়ে সাধাৰণতে অত্যাচাৰ কৰে আৰু এইটোকে আমি হাতী মানুহৰ সংঘাত বুলি কওঁ কিন্তু বৈজ্ঞানিকভাৱে যদি আমি হাতী যদি আমি প্ৰবন্ধন কৰিব লাগে তাৰ মানে আমি সেই মতে যদি চিন্তা কৰিব লাগে এটা কথা ঠিক যে বিয়াৰিং কেপাসিটি বুলি এটা কথা আছে যে এইটো অঞ্চলৰ এইখিনি খাদ্য কেইটা হাতীক ধৰি ৰাখিব পাৰিব বা কেইটা হাতীৰ কাৰণে এইখিনি খাদ্য হ'ব তথাপি যদি 10টা হাতীৰ কাৰণে থকা খাদ্যখিনি যদি 100টা হাতীয়ে খায় তাতো তেওঁলোকৰ মানে সংঘাতৰ সৃষ্টি হ'ব আৰু তেওঁলোকে খাদ্য বিচাৰি বেলেগ বেলেগ ঠাইলৈ যাবলৈ হাতী বাধ্য হ'ব ঠিক বন বিভাগ যিটো গতিশীল মানে স্বাধীনতাৰ পিছত মই এইটো কোৱা নাই যে ব্ৰিটিছৰ পিছত মানে হঠাতে বন বিভাগটো তাৰমানে একদম অচল হৈ গ'ল কিন্তু ব্ৰিটিছৰ শাসনৰ পিছতো বন বিভাগটো আমি যদিও আমি দেখা পোৱা নাছিলোঁ যিটো শুনিছোঁ তেতিয়াও কিন্তু এই বিট অফিচবোৰ ৰেঞ্জ অফিচবোৰ হাবিৰ মাজত আছিল এই হাবিৰ পৰা কেনেকৈ আচলতে আৰু বন বিভাগৰ যিটো কৰ্তব্য এইটো 24 ঘণ্টা অসম আৰক্ষীৰ নিচিনা আৰক্ষীয়ে যেনেকৈ 24 ঘণ্টা ডিউটি বন বিভাগৰ 24 ঘণ্টা ডিউটি আৰু সেই সময়ত শ্বিলঙত এজন খুব সম্ভৱ কনজাৰ্ভেটৰে আছিল এজনে মানে গোটেইটো নিয়ন্ত্ৰণ কৰিছিল যেতিয়া শ্বিলঙত ৰাজধানী আছিল এতিয়াতো উদ্ধতন মহলাত আপুনি যদি পাঞ্জাবাৰী আপোনালোকৰ মুখ্য কাৰ্যালয় মই আপুনি এজন প্ৰাক্তন বিষয়া মই এইটো প্ৰসংগতহে আনিছোঁ দেই কাৰণ তাত মানে এনেকুৱা হৈছে বহু সংখ্যক IFS বিষয়া তেওঁলোকে টেবুল পাতি আছে অথচ ইয়াত DFO নাই আৰু খুব সিদিনা মই যিখন বৰ্ণিহাটৰ মই এইটো কেন্দ্ৰীয় চৰকাৰকো আচলতে ধন্যবাদ জনাইছোঁ যিহেতু আজি সেইখন ফৰেষ্ট একাডেমিখন এটা গতিশীল হ'ল মানে যিটো জৰাজীৰ্ণ অৱস্থাত আছিলে গতিকে তাতো যিটো আজি বাহিৰৰ ধৰক ৰাজস্থানৰ পৰা সেইদিনা 45 গৰাকী ACF ট্ৰেইনিং লৈ গৈছে কিন্তু অথচ আমাৰ অসমত এতিয়া অসমৰ ACF 75 পৰা 80 গৰাকী মানে চাকৰি মকৰল আছে মানে নাই ৰেঞ্জাৰ নাই DFO বহুত কম এই যে উচ্চ পদস্থ কিছু বিষয়া নাইকিয়া হৈছে এই যে আজি ধৰক বিশেষকৈ নিম্ন বৰ্গটো আগত এজন DFO ফৰেষ্ট গাৰ্ড নিযুক্তি দিব পাৰে এইটো চৰকাৰৰ আসলে প্ৰক্ৰিয়া মই নকওঁ সেইটো কিন্তু এই যিটো আসলতে বন বিভাগটো কিছু যেন আগৰ যিটো এটা এনেকুৱাও আমি শুনো যে এখন ভাল জিলাত যদি মানে ইয়াত বন বিভাগৰ বহু যিটো সম্পদ ৰাজহ সেই মানে এজন এনেকুৱা বিষয়া তেওঁ মানে কিছু উৎকোচ দি আহিব লাগে এনেকুৱা ধৰণৰ আমি শুনো মই যেটো এজন সংবাদকৰ্মী কাৰণ আপুনি এজন প্ৰাক্তন বিষয়া মইতো আপুনি কিমানখিনি ক'ব পাৰে মই নাজানো কাৰণ প্ৰসংগত মই এটা উল্লেখ কৰিব পাৰোঁ কাৰণ এগৰাকী জয়শ্ৰী নাইডুং বুলি তেওঁ এই বন বিভাগটো গোলাঘাটত গতিশীল দিবলৈ চেষ্টা কৰিছিল তেওঁ কিন্তু বেছি দিন থাকিব নোৱাৰিলে তেওঁ বদলি হ'ব লগা হ'ল আৰু একে ক্ষেত্ৰত মই আপোনাৰ আগতেই মই কওঁ কাৰণ আপুনিও ইয়াত খুব সম্ভৱ 2 বছৰ আছিল নেকি কাৰণ আপুনি এবছৰে সম্পূৰ্ণ নহ'ল এবছৰ কাৰণ আপুনি অসম নাগালেণ্ড সীমান্তৰ BOP সমূহ অত্যাধুনিক মানে ভাল ধৰণে নিৰ্মাণ কৰাত লাগিছিল যাৰ কাৰণে ৰাজনীতি হস্তক্ষেপত আপুনিও বদলি হৈছিল যেটো আজি আপুনি অৱসৰ গ্ৰহণ কাৰণে মই প্ৰসংগত উলিয়াইছোঁ কিন্তু এই যিটো আসলে বন বিভাগৰ যিটো ইয়াৰ আসলে মূল কাৰণ খুব চমুকে কাৰণ এইটো আসলে কেনে ধৰণে বন বিভাগটো গতিশীল হ'ব বা চৰকাৰৰ আসলে ইয়াত কৰণীয় কি আছে বা এইটো নহয় এইটো নকওঁ যে এতিয়াও বহু নিষ্ঠাবান বন বিষয়া আছে তেওঁলোকে ফৰেষ্টৰ কাৰণে কাম কৰি আছে যাৰ কাৰণে আজিৰ তাৰিখত যিকণ আছেগৈ সেইকণ তেনে ধৰণে সংৰক্ষণ হৈ আছে তাৰমানে মই কওঁ নিষ্ঠাবান বন বিষয়া এতিয়াও আছে তাৰমানে এই ক্ষেত্ৰত মানে মই এটা কথা কৈছোঁ যে যিকোনো এটা অনুষ্ঠান বা প্ৰতিষ্ঠান চলাবৰ কাৰণে যিখিনি আমাৰ কৰ্মচাৰী বিষয়া কৰ্মচাৰীৰ যিটো আকৃতি মানে আমি এটা ত্ৰিভুজ বা প্ৰিজমৰ লগত তুলনা কৰিব পাৰোঁ কাৰণ প্ৰিজমটো হ'ল মানে এটা মানে পিৰামিড আকৃতিৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বহল হৈ আহে তাৰ মানে কি ওপৰত এজনেই মুখ্য থাকিব লাগে তাৰ পিছত মুখ্য কনজাৰ্ভেটৰ আছিল তেতিয়া আছিলে আমি এতিয়া বৰ্তমানৰ কথা পাতি আছোঁ নিয়ম মতে ওপৰত এজনেই মুখ্য থাকিব লাগে আৰু তলত ক্ৰমান্বয়ে যিখিনি তলত আছে আজিকালি মানে প্ৰধান মুখ্য হ'ল তাৰ পিছত
এডিশ্যনেল প্ৰধান মুখ্য বন সংৰক্ষক হ'ল, তাৰপিছত মুখ্য বন সংৰক্ষক হ'ল, তাৰপিছত আহি গ'ল সংৰক্ষক, বন সংৰক্ষক বিষয়া। ঠিক তেনেকৈ এই যিবিলাক সংখ্যাবিলাক ক্ৰমান্বয়ে বাঢ়ি আহিব লাগে। বাঢ়ি আহিলে তেতিয়া ত্ৰিভুজটো মানে স্থিৰেৰে থাকিব পাৰে। কিন্তু ওপৰত যদি ওপৰ গধুৰ হয়, কেতিয়াবা মানে ওপৰ গধুৰ হ'লে মানে ত্ৰিভুজটো ত্ৰিভুজ হৈ নাথাকে। তেতিয়া এনেকুৱা এটা মানে আকৃতি ল'ব যাতে ওপৰৰ গধুৰতেই মানে এই সৌধটো এটা আমি যদি সৌধৰ লগত তুলনা কৰোঁ, সেই সৌধটো বাগৰি পৰিব পাৰে। সেইকাৰণে এই অনুষ্ঠান প্ৰতিষ্ঠানৰ বিলাকৰ বিষয়ে যিটো প্ৰবন্ধন, যিটো মেনেজমেণ্ট যদি ধীৰেৰে থাকিব লাগে, যদি সুচাৰুৰূপে পৰিচালনা কৰিব লাগে, তেতিয়াহ'লে তলৰ পৰ্যায়ত কৰ্মচাৰীৰ সংখ্যাটো বেছি কৰিবই লাগিব আৰু ওপৰত ক্ৰমান্বয়ে বিষয়াৰ সংখ্যা অলপ কমিলেও তেনেকুৱা ধৰণৰ অসুবিধা নহয়। কিন্তু যিটো আকৃতিটো, যিটো ত্ৰিভুজ আকৃতি, যিটো প্ৰিজম আকৃতি, যিটো পিৰামিড আকৃতি, সেই পিৰামিড আকৃতিটো মানে সেই ধৰণে ৰখাটো উচিত। নহ'লে আপোনাৰ যদি তলৰ যদি গাঁথনিটো যদি বহল আৰু মজবুত নহয়, তলৰ গাঁথনি যদি বহল আৰু মজবুত নহয়, ওপৰত আপুনি যিমানেই গাঁথনি নকৰক, যদি ওপৰ যদি তলত যদি 2 মহলাৰ কাৰণে আপুনি গাঁথনি যদি প্ৰস্তুত কৰে, কিন্তু তাৰ ওপৰত যদি 4 মহলা কৰে, সামান্য এটা জোকাৰণিতেই আপোনাৰ গোটেই সৌধটো, গোটেই ঘৰটো বাগৰি পৰিব। ঠিক তেনেকৈ আমাৰ তলৰ কৰ্মচাৰীখিনি যিটোক নেকি গ্ৰাছৰুট লেভেল, তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মচাৰী, সেইখিনি কৰ্মচাৰীৰ সংখ্যা স্বাভাৱিকতে বেছি হ'বই লাগিব। তেতিয়াহে বনাঞ্চলেই হওক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান ভালমতে চলিব, সুচাৰুৰূপে চলিব। তথাপিও মই এটাই কওঁ, আপুনি আপোনাৰ ফালৰ পৰা আপুনি এই বন বিভাগটো একদম চমুকে আপুনি কেনেধৰণে আচলতে আমি এই অসমখন সেই পূৰ্বৰ অৱস্থালৈ ঘূৰি যাম। কাৰণ ৰাষ্ট্ৰসংঘইও এইটো 22 চনত কৈছিল যে পৰিৱেশতন্ত্ৰ পূৰ্ব অৱস্থালৈ অনাৰ কাৰণে 10 বছৰ সময় দিছিল। আৰু আমি আচলতে বহনক্ষম ক্ষমতাৰ কথাও কওঁ, যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট, কিন্তু সেই বহনক্ষম ক্ষমতা সঁচাকৈ যেন আমি কৰিছোঁ। এতিয়া সেই কিছুমান কথা আছে যিটোত নেকি আমি যদি কাগজে পত্ৰে যদি চাওঁ বা আমাৰ জনমানসত আমি সাধাৰণতে এতিয়া অৱসৰপ্ৰাপ্ত হোৱাৰ পিছত মই জনমানসৰ মাজে মাজে ঘূৰি ফুৰোঁ, যে বেলেগ বেলেগ ঠাইলৈ যাওঁ। এতিয়া তাত মানে গৈ দেখিছোঁ যে সাধাৰণ জনতাই সাধাৰণতে গছ গছনি সংৰক্ষণ হোৱাটো বিচাৰে আৰু সাধাৰণ জনতাই পৰিৱেশটো সন্তুলিত হৈ থাকিবৰ কাৰণে যথেষ্ট পৰিমাণে সেই চহৰতেই হওক বা নগৰতেই হওক বা একেবাৰে গাঁৱৰ জেগাতেই হওক সুন্দৰকৈ মানে গছ গছনিৰে সেউজী আৱৰণ হৈ থকাটো বিচাৰে। এতিয়া সেউজী আৱৰণ হৈ থাকিবলৈ হ'লে বা আমাৰ জলবায়ু যদি এটা সন্তুলিত অৱস্থাত থাকিবলৈ হ'লে কিছুমান মানে যিটোত মানে কাৰ্বন নিৰ্গমন বুলি কয়, কাৰ্বন নিৰ্গমনৰ বহুত কাৰণ থাকিব পাৰে। এইটো কিন্তু এটা দীঘলীয়া আলোচনা হ'ব যিহেতু সময়ৰ নাটনি। কিন্তু এটা কথা ঠিক, এটা কথা মই এষাৰ কথা মই ক'ম যে আমাৰ যিমানখিনি সম্পদ বৰ্তমান আছে, বনজ সম্পদ আছে, আমাৰ যিমানখিনি সেউজী আৱৰণ বৰ্তমান আছে, সেইখিনিৰ যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়। আমাৰ উন্নয়নৰ কাৰণেই হওক বা আন কিহবাৰ কাৰণেই হওক, উদাহৰণস্বৰূপে কিছুমান ঠাইত আছে মানে এটা ৰাস্তা বহলাব লাগে বা এটা ৰাস্তা আমি নতুনকৈ মানে এটা দিশ নিৰ্ণয় কৰিব লাগে। আমি দিশ নিৰ্ণয় কৰোঁতে যদি সন্মুখত দেখোঁ যে তাত এটা এডৰা বনভূমি আছে বা এঠাইত বনাঞ্চল আছে, আমি সেই বনাঞ্চলৰ গছ গছনি কাটি ধ্বংস কৰি ৰাস্তাটো সেইফালে নোপোনাই আমি কাষেদিও নিব পাৰোঁ। এই ধৰণৰ যদি কাম কৰোঁ তেতিয়াহ'লে আমাৰ মানে বহনক্ষম মানে যিটো কথা আহে, বহনক্ষম উন্নয়নৰ যিটো কথা আহে, সেইটোত মানে প্ৰয়োজ্য হ'ব। নহ'লে আমি ৰাস্তাটো পোনাবৰ কাৰণে যদি আমি হাবিৰ মাজেদি ৰাস্তাটো যদি পোনাওঁ, বহলাবৰ কাৰণেই হওক বা কাৰণেই হওক, তেনেকুৱা ধৰণৰ নহয়। কাৰণ এইটো হ'ল আজিকালি জনসাধাৰণৰ মানে দাবী
আমাৰ জনসাধাৰণৰ দাবী আমাৰ যিমানখিনি গছ গছনি আছে কাৰণ এজোপা গছ পূৰ্ণ বয়স্ক পাবলৈ হ'লে এজোপা শাল গছ 80 বছৰ লাগে আৰু এই 80 বছৰটোতো সৰু সময়টো নহয় সেইকাৰণে যিকোনো মানে কাম কৰিবলৈ হ'লে অন্ততঃ আমি এটা কথা চিন্তা কৰিব লাগে যে আমাৰ উন্নয়নৰ নামত আমাৰ যাতে বনজ সম্পদ অবাবত মই আকৌ এটা শব্দ ব্যৱহাৰ কৰিছোঁ অবাবত যাতে ধ্বংস নহয় সেইকাৰণে আমাৰ এটা সেউজী পাতৰ সৰিয়া কাহিনীৰ এটা মানে কলি এটা আছে সেই কলিটো হ'ল এজোপা কাটিলে ছজোপা ৰুবা নাতি পুতিৰ ভাল কৰিবা হুকাঠি অকাঠি নকৰা বিচাৰ সকলো গছৰে আছে উপকাৰ বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত অসম চৰকাৰৰ প্ৰাক্তন বন বিষয়া পুৰ্ণানন্দ বৰদলৈ ডাঙৰীয়াই কিছু তেখেতে মুকলিকেই এই কথাখিনি ক'লে বৰ্তমান বনজ সম্পদ সংৰক্ষণৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব লাগিব গতিকে সময়ৰ ভাৱে আপোনাক আকৌ পুনৰ আমন্ত্ৰণ কৰিম আজি এই নেপথ্য অনুষ্ঠান ইমানতে মুখনি মাৰিছোঁ নমস্কাৰ নমস্কাৰ